নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে এইটো ভিডিঅ'ৰ জৰিয়তে এনআইএছ সম্পৰ্কীয় কিছু কথা আলোচনা কৰিব বিচাৰিছো যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকল প্ৰাৰ্থীয়ে যদিহে 5550টা পদ আবেদন কৰিছিল যেহেতু আপোনালোকে জানে যে এনআইএছৰ প্ৰাৰ্থীসকলক শিক্ষা বিভাগে কিছু সংখ্যক ডকুমেন্টছ বিচাৰিছে আৰু ইয়াৰে হয়তো কিছু সংখ্যক ডকুমেন্টছ আপোনালোকৰ আছে আৰু ইয়াৰে ভিতৰত হয়তো কিছু সংখ্যক ডকুমেন্টছ হয়তো আপোনালোকৰ হয়তো আছে নতুবা নাই এটা কিছুমানৰ যে এডমিশন লওঁতে এডমিশন কনফাৰ্মেশন স্ট্যাটাস সেই স্ট্যাটাসটো হয়তো বহুতৰে নাই এটা কিছু সংখ্যক ডকুমেন্টছ এতিয়াও এনআইএছৰ ৱেবছাইটত উপলব্ধ হৈ আছে যিসকলে এতিয়াও ডাউনলোড কৰিব পৰা নাই আপোনালোকে ৱেবছাইটত গৈ কিনে আপোনাৰ ৰেফাৰেন্স নাম্বাৰ আৰু যেটো ইউটাইস নাম্বাৰ আছিল হয়তো ৰেফাৰেন্স নাম্বাৰতে ওলাই যাব পাৰে গতিকে আপোনাৰ সেইখিনি ডিটেইলছ দি কিনে আপোনাৰ কিছু সংখ্যক ডকুমেন্টছ উলিয়াব পাৰে ধৰক ফাইনেল ইয়াৰৰ যেটো ৰিজাল্ট আছিল সেই ৰিজাল্টটো আপুনি উলিয়াব পাৰে সেন্টাৰ কোড যেটো আছিল বা যেটো সেন্টাৰত আপুনি ষ্টাডি কৰিছিল বা এক্সাম দিছিল যেটো সেন্টাৰৰ জৰিয়তে অৰ্থাৎ আপোনাৰ ষ্টাডি সেন্টাৰ যেটো আছিল সেই ষ্টাডি সেন্টাৰৰ ডিটেইলছটো আপুনি ৱেবছাইটত গৈ কিনে উলিয়াব পাৰিব তাৰ পিছত আপোনাৰ যেটো এডমিশন কনফাৰ্মেশন স্ট্যাটাস যদি আপোনাৰ নাই তেতিয়ালে আপুনি ৱেবছাইটত গৈ কিনে লিংক আছে সেই লিংকত গৈ তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে যদিহে আপোনাৰ ডকুমেন্টছৰ কিছু সমস্যা হৈ আছে এই ডকুমেন্টছ বিচাৰিবলৈ তেতিয়ালে আপুনি এনআইএছৰ যেটো ৱেবছাইট আছে সেই ৱেবছাইট গৈ কিনে এই ডকুমেন্টছ আপোনালোকে ডাউনলোড কৰিব পাৰিব তো মই ক'লে যে ষ্টাডি সেন্টাৰৰ যেটো ডিটেইলছ সেই ডিটেইলছটো আপোনালোকে এনআইএছৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব তাৰ পিছত আপোনাৰ যেটো ফাইনেল ইয়াৰৰ ৰিজাল্ট আছিল অৰ্থাৎ শেষৰটো সেমিষ্টাৰৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পিছত আপোনাৰ যেটো এডমিশন কনফাৰ্মেশন স্ট্যাটাস অৰ্থাৎ আপুনি এডমিশন লোৱাৰ পৰা যেটো কনফাৰ্মেশন স্ট্যাটাস থাকে সেই স্লিপখন আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব গতিকে যিসকলৰ এইখিনি ডকুমেন্টছ বিচাৰোতে অসুবিধা হৈ আছে লগতে আই কাৰ্ডখনো আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে যিসকলৰ প্ৰাৰ্থী এইখিনি ডকুমেন্টছ বিচাৰোতে বা এতিয়ালৈকে নাই আপোনালোকে ৱেবছাইটত ধুনিয়াকৈ তাত গৈ কিনে আপোনালোকে নিজৰ ৰেফাৰেন্স নম্বৰ দি কিনে ডাউনলোড কৰিব পাৰিব কোনো অসুবিধা নাই এই চাৰিটা ডকুমেন্টছ আপোনালোকে অতি সহজে ৱেবছাইটত গৈ কিনে ডাউনলোড কৰিব পাৰিব মই ক'লে এক নম্বৰতে যে আপোনাৰ যেটো এডমিশন কনফাৰ্মেশন স্ট্যাটাস হেতু যত আপোনালোকে পেমেন্ট কৰাৰ পিছত প্ৰিন্সিপালে ভেৰিফিকেশন কৰি দিয়াৰ পিছত যেটো সাকসেসফুলি কনফাৰ্মেশন স্ট্যাটাস হেতু আপোনালোকে উলিয়াব পাৰিব আপোনাৰ শেষৰটো যেটো ৰিজাল্ট আছিল সেই ৰিজাল্টৰ ডিটেইলছটো উলিয়াব পাৰিব আই কাৰ্ডৰ ডিটেইলছটো উলিয়াব পাৰিব তাৰ পিছত আপোনাৰ যত ষ্টাডি সেন্টাৰ আছিল সেই ষ্টাডি সেন্টাৰৰ ডিটেইলছটো আপোনালোকে উলিয়াব পাৰিব যদি আপোনালোকৰ এই চাৰিটা ডকুমেন্টছ যদি চাৰিটাই নাই বা ইয়াৰ কোনোবা এটা ডকুমেন্টছ আপোনালোকৰ নাই তেতিয়ালে এইখিনি ডকুমেন্টছ আপোনালোকে উলিয়াব পাৰিব কোনো অসুবিধা নাই গতিকে আপোনাৰ যদি প্ৰয়োজন বোধ কৰে যদি আপুনি ইয়াৰ ডকুমেন্টছ দেখাব বিচাৰে তেতিয়া আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি কিনে উলিয়াব পাৰিব আৰু যেহেতু 5550টা পদৰ শেষৰ মুহূৰ্তত লৈকে আহি অতিক্ৰম হৈছে ইতিমধ্যে গতিকে 5 তাৰিখৰ পৰা থাৰ্ড লিষ্টৰ ডকুমেন্টছ ভেৰিফিকেশন আৰম্ভ হ'ব আৰু 8 তাৰিখে শেষ হ'ব গতিকে তাৰ আগতে আপোনালোকৰ যি ডকুমেন্টছ সুবিধা হৈ আছে সেইখিনি আপোনালোকে ৱেবছাইটত গৈ কিনে ডাউনলোড কৰিব পাৰিব গতিকে যেহেতু গ্ৰুপবিলাকত এই ডকুমেন্টছক লৈ কিছু আলোচনা চলি আছে বা কিছুমানে হেৰাইছেও বা কিছুমানৰ নাইও তেনেকে গতিকে এই চাৰিখন ডকুমেন্টছ এতিয়া এনআইএছৰ ৱেবছাইটত উপলব্ধ হৈ আছে যদিহে আপোনাৰ এই চাৰিখন ডকুমেন্টছৰ ভিতৰত কোনোবা এখন নাই বা চাৰিখনেই নাই চাৰিখনে আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব এইখিনি তথ্য আপোনালোকক দিলো ধন্যবাদ